আহমেদাবাদৰ বিমান দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা এগৰাকী অসম সন্তানৰ। শিৱসাগৰৰ চিকিৎসক বিদ্যুৎ বিকাশ গগৈ সুৰক্ষিত। আহমেদাবাদত সংঘটিত এক শিহৰণকাৰী বিমান দুৰ্ঘটনাৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰিছে এগৰাকী অসম সন্তানৰ। শিৱসাগৰৰ জয়সাগৰৰ বাসিন্দা চিকিৎসক ডাক্তৰ বিদ্যুৎ বিকাশ গগৈয়ে কথমপি ৰক্ষা পৰে এই দুৰ্ঘটনাত। জানিব পৰা মতে আহমেদাবাদৰ বিজে চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক হোষ্টেলত আছিল বিদ্যুৎ বিকাশ। সেই সময়তে বিমানখনৰ সংঘৰ্ষজনিত কম্পন আৰু শব্দই তীব্ৰ আতংকৰ সৃষ্টি কৰিছিল। বিদ্যুৎ বিকাশ গগৈয়ে দুৰ্ঘটনাৰ সময়ত যি অৱস্থাত আছিল সেয়া ফোনযোগে নিজ মাতৃ সূৰ্যপ্ৰভা গগৈক বৰ্ণনা কৰিছে সেই সমগ্ৰ ঘটনা। চিকিৎসক বিদ্যুৎ গগৈয়ে সামান্য আঘাত পায় যদিও বৰ্তমান সম্পূৰ্ণৰূপে বিপদমুক্ত বুলি জানিব পৰা গৈছে। মাতৃ সূৰ্যপ্ৰভা গগৈয়ে সংবাদ মাধ্যমৰ আগত কৈছে, দুৰ্ঘটনাটো জানি হৃদয় বিদাৰক অনুভৱ হৈছিল, কিন্তু পুত্ৰৰ প্ৰাণ ৰক্ষা পোৱাত ঈশ্বৰৰ ওচৰত আমি কৃতজ্ঞ। বিদ্যুৎ বিকাশ গগৈ, ডাক্তৰ বিদ্যুৎ বিকাশ গগৈ, সি এতিয়া বৰ্তমান আহমেদাবাদৰ পিজে কলেজত সি DM কৰি আছে। আৰু তেখেতৰ মাতৃ মই সূৰ্যপ্ৰভা গগৈ, দেউতাক হৈছে অভয়ানন্দ গগৈ, তেখেত ঢুকাইছে ইতিমধ্যে। কালি তেনেকে হঠাতে দেখিলো টিভিত, মই সি কোৱা নাছিলে প্ৰথমে, টিভিত দেখি পানি মই তালৈ ফোন কৰিছোঁ। তেতিয়া সি কৈছে আৰু যে এনেকুৱা হ'ল যে মই হোষ্টেলৰ ভিতৰলৈ মানে ডিপাৰ্টমেণ্টৰ পৰা আহি অকণমান জিৰাম বুলি আহিছিলোঁ। তেনেকুৱাতে দেখিলোঁ যে প্ৰচণ্ড শব্দ কৰি মানে হোষ্টেলৰ ওপৰত মানে প্লেনখন পৰিছে। তাৰপিছতে মই ওলাই গ'লোঁ, ওলাই দেখিছোঁ যে প্ৰচণ্ড ধোঁৱা, গোটেই চাৰিওফালে মানে ধোঁৱাৰে ঘেৰি ধৰিছে। তাৰপিছত মই দৌৰি মানে ওলাই আহিলোঁ তাৰ পৰা, এনেকৈ বুলি কৈছে আৰু সি। তাৰপৰা আহি আৰু মানে গম পোৱা নাই তেনেকৈ যে কি হৈছে ঘটনাটো। পিছতহে গম পাইছে, তেওঁ যেতিয়া ডিপাৰ্টমেণ্টলৈ আহিছে, অহাৰ পাছত গম পাইছে যে এখন প্লেন মানে তেওঁলোকৰ হোষ্টেলৰ ওপৰতে ক্ৰেছ হৈছে। মানে অতীত তেনেকৈ হৈছে বুলি মোক সি কোৱা নাই কিন্তু এতিয়ালৈকে, কিন্তু MBBS-ৰ 6জনমান ছাত্ৰ ঢুকাইছে বুলি কৈছে আৰু, কাৰণ তাতে প্লেনখন পৰিছিলে বুলি কৈছে নহয়, সিমানেই আৰু। নাই একো নাই, ঠিকে আছে, চব আছে। সিহঁতৰ ফালে সিমান হেৰি হোৱা নাই, মানে ক্ষতিগ্ৰস্ত নাই হোৱা, তাৰ বস্তুখিনি ঠিকে আছে। সি DM কৰিবলৈ গৈছিলেতো অংকলজিষ্টত। এতিয়া 4 বছৰ আৰু 5 মাহ হ'লে 4 বছৰ পূৰা হ'ব, 3 বছৰ পূৰা হ'ব আৰু এবছৰ সি তাত খাটি দিব লাগিব। গতিকে 4 বছৰীয়া কোৰ্চ এটাৰ কাৰণে গৈছিলে আৰু সি। তাৰ যেতিয়া সি সুকলমে যেতিয়া আছে, মনটোতো ভাল লাগিবই নিশ্চয়, হয় নহয় বাৰু? কিন্তু বাকীবিলাকৰ কাৰণে বেয়াও লাগিছে। গোটেই ঘটনাটোতো আৰু দেখিছোৱে, টিভিটো দেখিছোঁ বা অন্যটো দেখিছোঁ, গতিকে বেয়াও লাগিছে। সি যে সুকলমে বাচি আছে তাৰ কাৰণেতো মনটো ভাল লাগিবই আৰু। এই ঘটনাই শিৱসাগৰবাসীৰ মাজতো এক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট, MV লাইভ।